নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমটো খবৰ, জুবিন ক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সোণাপুৰৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনৰ পিছতে জুবিন ক্ষেত্ৰ পৰিদৰ্শনৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছতে সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সোণাপুৰৰ জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনৰ পিছতে জুবিন ক্ষেত্ৰ পৰিদৰ্শনৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীয়ে আৰু দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে সোণাপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীক সংগ দিলে পীযুষ হাজৰিকা আৰু ডিমৰীয়াৰ বিধায়ক তপন দাসে। উল্লেখযোগ্য যে ইতিমধ্যে প্ৰস্তুত কৰা হৈছে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ DPRৰ কাম। 3 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব জুবিন ক্ষেত্ৰৰ দেৱাল। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ সুৰাসুৰে কমিছে ভাৰতীয় টকাৰ মূল্য। আজি পুনৰ 40 পইচা হ্ৰাস হৈ আমেৰিকান $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ'লগৈ 96 টকা 93 পইচা। পৰৱৰ্তী খবৰ, কাইলৈৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন। 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই বিশেষ অধিৱেশন। 21, 22, 25 আৰু 26 মেত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ এই অধিৱেশন আৰু এই অধিৱেশনতে নিৰ্বাচিত হ'ব বিধানসভাৰ নতুন অধ্যক্ষ আৰু প্ৰথম অধ্যক্ষই শপত বাক্য পাঠ কৰোৱাব নতুন বিধায়কসকলক। লগতে এই অধিৱেশনতে উত্থাপন কৰা হ'ব UCC বিল। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক কোনোবাই হত্যা কৰিলে তেওঁক 558 কোটি টকাৰ পুৰস্কাৰ দিব ইৰাণে। ট্ৰাম্প আৰু বেঞ্জামিন নেতানিয়াহুক ধ্বংস কৰিবলৈ শীঘ্ৰেই নতুন আইন আনিব ইৰাণ চৰকাৰে। ডনাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ মূৰৰ দাম নিৰ্ধাৰণ ইৰাণৰ। যিয়ে ট্ৰাম্প আৰু বেঞ্জামিন নেতানিয়াহুক শেষ কৰি দিব পাৰিব তেওঁকে কোটি কোটি টকা দিব ইৰাণে। ট্ৰাম্প আৰু বেঞ্জামিন নেতানিয়াহুক ধ্বংস কৰিব পাৰিলে ইৰাণে দিব 558 কোটি টকা। ডনাল্ড ট্ৰাম্প আৰু বেঞ্জামিনক ধ্বংস কৰিবলৈ শীঘ্ৰেই নতুন আইন আনিব ইৰাণে। এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে ইৰাণৰ সংসদৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বৈদেশিক নীতি সমিতিৰ অধ্যক্ষ ইব্ৰাহিম আজিজিয়ে। প্ৰস্তুত কৰিছে কাউণ্টাৰ একশ্যন নামৰ পৰিকল্পনাৰ খচৰা। এই খচৰাত ট্ৰাম্প আৰু বেঞ্জামিনৰ হত্যাকাৰীক 5 কোটি ইউৰোৰ পুৰস্কাৰ আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়া হৈছে। খামেইনিৰ প্ৰাণ লোৱা ট্ৰাম্প আৰু ইজৰাইলৰ ওপৰত প্ৰতিশোধ ল'ব লাগে বুলি দাবী কৰিছে আজিজিয়ে। কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই খবৰ। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা চৰকাৰী অফিচৰ টেবুলত কোনো কাম পৰি থাকিব নোৱাৰিব। মাহৰ পিছত মাহ ধৰি কোনো ফাইল পৰি থাকিব নোৱাৰিব। সকলো কাম অনতিপলমে কৰিব লাগিব। বিশেষকৈ পেঞ্চন প্ৰক্ৰিয়াত পলম কৰিব নোৱাৰিব বিভাগীয় বিষয়া কৰ্মচাৰীয়ে। অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী পেঞ্চন প্ৰক্ৰিয়াক লৈ অধিক কঠোৰ হৈছে চৰকাৰ। এতিয়াৰ পৰা চৰকাৰী কাম কাজত পলম হ'লে বিভাগীয় বিষয়াৰ বিৰুদ্ধে গ্ৰহণ কৰিব শাস্তিমূলক ব্যৱস্থা। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ পেঞ্চন প্ৰক্ৰিয়াক লৈ কঠোৰ হৈছে চৰকাৰ। পেঞ্চন প্ৰক্ৰিয়াত পলম কৰিব নোৱাৰিব বিভাগীয় বিষয়া কৰ্মচাৰীয়ে। নিৰ্দিষ্ট সময়ত বিভাগে নিষ্পত্তি কৰিব লাগিব পেঞ্চন সম্পৰ্কীয় কাম কাজ। অন্যথা নিৰ্দেশ অমান্য কৰা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ।
পলম হলে বিভাগীয় বিষয়াৰ বিৰুদ্ধে গ্ৰহণ কৰিব শাস্তিমূলক ব্যৱস্থা। গাফিলতি কৰা বিষয়াৰ পৰা বিহা হ'ব 5,000 টকা পৰ্যন্ত জৰিমনা আৰু প্ৰতিদিনে 250 টকা আৰু সৰ্বাধিক 5,000 টকাৰ জৰিমনাৰ নিৰ্দেশ দিছে অসম চৰকাৰে। তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ আৰু ছ'চিয়েল মিডিয়া যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো এই ঘোষণা। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা মন গ'লে যিকোনো সময়তে ৰাজপথলৈ উলিয়াব নোৱাৰিব আপোনাৰ বাহন। ইন্ধনৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ বিশেষ সিদ্ধান্ত। কি এই নতুন নিয়ম, চাওঁ আহক। এতিয়াৰ পৰা মন গ'লে যিকোনো সময়তে ৰাজপথলৈ উলিয়াব নোৱাৰিব বাহন। ইন্ধনৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে আনিলে নতুন নিয়ম। প্ৰশাসনে নিৰ্ধাৰণ কৰি দিব কোনদিনা বাহন উলিয়াব পাৰিব আপুনি। ODD ইভেণ্ট ভেহিকেল মুভমেণ্ট ছিষ্টেম আৰম্ভ হৈছে ৰাজ্যত। এদিন যুগ্ম নাম্বাৰ প্লেটৰ বাহন চলিলে পিছদিনা চলিব অযুগ্ম নাম্বাৰ প্লেটৰ বাহন। শেহতীয়াকৈ ছিকিম চৰকাৰে ৰাজ্যবাসীৰ বাবে আনিলে এই নতুন নিয়ম। অৱশ্য বাইক, টেক্সি, কেবক ৰেহাই দিয়া হৈছে এই নিয়মৰ পৰা। এম্বুলেন্স, অগ্নি নিৰ্বাপক বাহিনী আৰু সেনাৰ বাহনো নপৰে এই নিয়মৰ আওতাত। আৰু লগতে সপ্তাহৰ শনি আৰু দেওবাৰে স্বাভাৱিকভাৱে ৰাজপথত চলিব বাহন। পৰৱৰ্তী খবৰ, কুংকি চৌধুৰীৰ সফলতা। ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ ইনষ্টিটিউট অৱ এডুকেশ্যন চমুকৈ IOEৰ পৰা আনুষ্ঠানিকভাৱে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে কুংকি চৌধুৰীয়ে। নিজৰ ছ'চিয়েল মিডিয়া যোগে এই কথা জনালে কুংকি চৌধুৰীয়ে। কুংকি চৌধুৰীয়ে ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ পিছতো অব্যাহত ৰাখিছে নিজৰ শৈক্ষিক যাত্ৰা। পৰৱৰ্তী খবৰ, শিৱসাগৰৰ কংগ্ৰেছ নেতা অজয় গগৈক গ্ৰেপ্তাৰ আৰক্ষীৰ। চৰাইদেউ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কংগ্ৰেছ নেতাজনক। বিধানসভা নিৰ্বাচনত ডিমৌ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আছিল গগৈ আৰু চৰাইদেউৰ অবনী বৰুৱা নামৰ এজন ব্যৱসায়ীৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খাইছিল অজয় গগৈৰ। চৰম সিদ্ধান্ত গ্ৰহণ কৰা অবনী বৰুৱাৰ ছুইচাইড নোটত নাম আছিল অজয় গগৈৰ, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া চৰাইদেউ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কংগ্ৰেছ নেতাজনক। পৰৱৰ্তী খবৰ, ৰাজ্যত বাৰিষাৰ পূৰ্বে বানৰ ভাবুকি। 347টা স্পৰ্শকাতৰ স্থান চিনাক্ত জলসম্পদ বিভাগৰ। ব্ৰহ্মপুত্ৰ, বৰাক আৰু এই দুয়োখন নদীৰ উপনৈসমূহৰ ফলত অসমৰ প্ৰায় 31.04 লাখ হেক্টৰ ভূমি প্ৰতি বছৰে বানৰ কবলত পৰে, যি সমগ্ৰ ৰাজ্যৰ মুঠ মাটিকালিৰ প্ৰায় 40%। এই ভয়াৱহ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ জলসম্পদ বিভাগে চলিত বাৰিষাৰ পূৰ্বে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জলসম্পদ বিভাগৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ বানপানীৰ সৈতে যুঁজিবলৈ বিভাগটোৱে সকলো প্ৰয়োজনীয় সামগ্ৰী ইতিমধ্যে স্পৰ্শকাতৰ স্থানসমূহত মজুত ৰাখিছে। সূত্ৰটোৱে সদৰি কৰা তথ্য মতে ৰাজ্যখনৰ বিভিন্ন দুৰ্বল স্থানসমূহৰ বাবে 238টা মেগা টিউব, 70,554 মিটাৰ জিঅ' ফেব্ৰিক, বালিৰ বেগ, পাৰ্কোপাইন, মেঘা বেগ আদি সাজু কৰি ৰখা হৈছে। ক্ষেত্ৰভিত্তিক মূল্যায়নৰ ভিত্তিত সমগ্ৰ ৰাজ্যত 347টা স্পৰ্শকাতৰ স্থান চিনাক্ত কৰা হৈছে, য'ত বিভাগৰ তৰফৰ পৰা নিৰন্তৰ নিৰীক্ষণ অব্যাহত আছে। এই স্থানসমূহৰ ভিতৰত উজনি অসমৰ 94টা, মধ্য অসমৰ 43টা, বৰাক উপত্যকাৰ 64টা, নামনি অসমৰ 52টা আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন চমুকৈ BTRৰ 39টা স্থান অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰকাশিত তথ্য অনুসৰি বান পৰিচালনা প্ৰক্ৰিয়াত স্থানীয় ৰাইজৰ জ্ঞান আৰু অংশগ্ৰহণ সুনিশ্চিত কৰি কাৰ্যকৰী দক্ষতা বৃদ্ধিৰ উদ্দেশ্যে মথাউৰি নিৰীক্ষণ সমিতি গঠন কৰা হৈছে। এই সমিতিসমূহত জলসম্পদ বিভাগৰ বিষয়া, জিলা প্ৰশাসনৰ বিষয়া, গাঁও পঞ্চায়তৰ সদস্য আৰু স্থানীয় যুৱক যুৱতীসকলক অন্তৰ্ভুক্ত কৰা হৈছে। পৰৱৰ্তী খবৰ, মোদী চৰকাৰৰ ভুলৰ বাবে বিদেশী বিনিয়োগকাৰীয়ে ত্যাগ কৰিছে ভাৰত। প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ প্ৰাক্তন সদস্যৰ এই বিস্ফোৰক অভিযোগ। বিখ্যাত অৰ্থনীতিবিদ তথা প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ প্ৰাক্তন সদস্য সুৰজিৎ ভাল্লাই শেহতীয়াকৈ ভাৰতৰ অৰ্থনৈতিক অৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।
তেওঁৰ মতে বৰ্তমান ভাৰতৰ বাবে দৰিদ্ৰতা আটাইতকৈ ডাঙৰ সমস্যা নহয়, বৰঞ্চ দেশৰ বিনিয়োগ পৰিস্থিতিহে অতি শোচনীয় হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা পুঁজিৰ প্ৰাক্তন কাৰ্যবাহী সঞ্চালক আৰু প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ প্ৰাক্তন সদস্য ভাল্লাই এটা ইংৰাজী নিউজ চেনেলক দিয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে দিয়া বিনামূলীয়া ৰেচন আৰু খাদ্য সাহায্যৰ বাবে দেশত দৰিদ্ৰতা নিয়ন্ত্ৰণত আছে, কিন্তু একে সময়তে তেওঁ ৮০ কোটি মানুহক বিনামূলীয়াকৈ খাদ্য যোগান ধৰা ব্যৱস্থাটোৰ বিৰোধিতা কৰি চৰকাৰক এই সাহায্য হ্ৰাস কৰিবলৈ পৰামৰ্শ দিছে। ভাল্লাৰ মতে এতিয়া ভাৰতৰ আচল সমস্যা হৈছে অৰ্থনৈতিক বিকাশ আৰু বিনিয়োগৰ অভাৱ। তেওঁ স্পষ্টকৈ কয় যে দেশত ব্যক্তিগত বিনিয়োগ একেবাৰে হোৱা নাই আৰু প্ৰত্যক্ষ বিদেশী বিনিয়োগ বা FDI সম্পূৰ্ণ ঋণাত্মক অৱস্থালৈ গুচি গৈছে। ভাৰতৰ FDI নিয়মবোৰ পৃথিৱীৰ আন দেশবোৰতকৈ বহুত বেলেগ আৰু আচৰিত ধৰণৰ। ইয়াৰ ফলত কেৱল বিদেশী বিনিয়োগকাৰীয়েই নহয়, আনকি ভাৰতীয়সকলেও নিজৰ দেশত ধন বিনিয়োগ কৰিবলৈ আগ্ৰহ হেৰুৱাই পেলাইছে। ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি যোৱা ৩ বছৰত বিদেশী বিনিয়োগকাৰীয়ে দেশৰ পৰা একেৰাহে ধন ঘূৰাই নিয়াৰ বাবে কেপিটেল একাউণ্টত বৃহৎ ঘাটি দেখা গৈছে। অৰ্থনীতিবিদগৰাকীয়ে ভাৰতৰ বিকাশৰ ধীৰ গতিক লৈ সকীয়াই দি কয় যে চৰকাৰে এতিয়া বিকশিত ভাৰত শ্লোগান সলনি কৰা উচিত। লগতে ভাৰতে নিজকে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি বুলি দাবী কৰাটো এতিয়া আৰু সঁচা হৈ থকা নাই। ছ'চিয়েল মিডিয়া হেণ্ডেল এক্সত তেওঁ উল্লেখ কৰে যে ২০১৭ চনৰ পৰা দ্বিপাক্ষিক বিনিয়োগ চুক্তি বাতিল কৰা আৰু কঠোৰ নিয়ম বনোৱাৰ বাবেই বিদেশী বিনিয়োগ কমি গৈছে। এতিয়াৰ নিয়ম অনুসৰি কোনো বিদেশী বিনিয়োগৰ বিবাদ হ'লে সেয়া ভাৰতৰ আদালততহে বিচাৰ হ'ব, যিটো ব্যৱস্থাই বিনিয়োগকাৰীক নিৰাশ কৰিছে। কাৰণ বিদেশী বিনিয়োগে কেৱল ধন নানে, দেশলৈ নতুন প্ৰযুক্তি আৰু উদ্ভাৱনো কঢ়িয়াই আনে, যিটো এতিয়া বাধাগ্ৰস্ত হৈছে। সাক্ষাৎকাৰটোৰ শেষৰ ফালে সুৰজিৎ ভাল্লাই মোদী চৰকাৰৰ মনোভাৱকো কঠোৰ সমালোচনা কৰে। তেওঁ কয় যে এটাৰ পিছত এটাকৈ নিৰ্বাচনত অতি সহজে জয়লাভ কৰাৰ বাবে বৰ্তমানৰ চৰকাৰখন বহুত আৰামত আছে। নিৰ্বাচন জিকিবলৈ কোনো চিন্তা কৰিবলগীয়া নোহোৱাৰ বাবে চৰকাৰে দেশৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰিবলৈ বা বিকাশৰ গতি বঢ়াবলৈ কোনো জৰুৰী প্ৰয়োজনীয়তা অনুভৱ কৰা নাই। চৰকাৰৰ এনে কাৰ্যকলাপ দেশৰ ভৱিষ্যতৰ অৰ্থনীতিৰ বাবে অতিশয় চিন্তাজনক বুলি তেওঁ মন্তব্য কৰে। তেওঁ সকীয়াই দিয়ে যে বিকাশৰ গতি যদি এনেকৈয়ে কমি গৈ থাকে তেন্তে আগলৈ দৰিদ্ৰতা আকৌ এবাৰ দেশৰ বাবে ভয়ংকৰ সমস্যা হৈ পৰিব।